হেল্ল' মোৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকক লৈ আহিছোঁ দ্বিতীয় শ্ৰেণীৰ পাঠ 6 সাহসী ল'ৰাৰ প্ৰশ্নৰ উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ ভালকৈ চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব, কাৰণ এনেকুৱাই নতুন নতুন ভিডিঅ' মই আপলোড কৰিয়ে থাকোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া ব'লা পাঠটো আৰম্ভ কৰোঁ। অ'কে, পাঠ 6 সাহসী ল'ৰা। 1 নম্বৰ, ক সাহসী ল'ৰাজনে কি সাহসিকতাৰ কাম কৰিছিল? উত্তৰ, সাহসী ল'ৰাজনে অতি কম বয়সতে তেওঁ ভৰা লুইত সাঁতুৰি পাৰ হৈছিল। এবাৰ তেওঁ দুৰ্দান্ত হাড় এটা সিংহ ধৰি বগৰাই দিছিল। খ, কোনে তেওঁক ডাঙৰ দীঘল কৰিছিল? উত্তৰ, বুঢ়ীমা খেৰসুতিয়ে তেওঁক ডাঙৰ দীঘল কৰিছিল। গ, টোল মানে কি? উত্তৰ, গৰাহালিত টোল বুলিছিল। ঘ, ক খ শিকিয়েই ল'ৰাজনে কি ৰচনা কৰিছিল? উত্তৰ, ক খ শিকিয়েই ল'ৰাজনে এটা আ কাৰ ই কাৰ পদই ৰচনা কৰিছিল। অংগ, তেওঁ পিছত কি ৰূপে পৰিণত হ'ল? উত্তৰ, তেওঁ পিছে মহাপুৰুষ হিচাপে পৰিগণিত হ'ল। 2 নম্বৰ, যুক্ত আখৰ ভাঙি পঢ়ো আৰু লিখো আহা। ল'ৰা ছোৱালীহঁত এইটো নিজে পঢ়ি ল'বা ভালকে। মই উদাহৰণস্বৰূপে দুটামান দেখুৱাই দিছোঁ, কাৰণ এইবিলাক পঢ়ি শুনালে ভিডিঅ'টো বহুত দীঘলীয়া হৈ পৰিব। গতিকে কেইটামান উদাহৰণ দি দিছোঁ, পঢ়ি শুনাই দিছোঁ, সেইটো ঘৰত নিজে ভালকৈ পঢ়ি ল'বা আৰু লিখি টুকি ৰিভাইজ কৰিবা। কাৰণ ৰিভাইজ কৰিলে কি হয়, নিজৰ আখৰ চিনাক্ত হয় আৰু মনত থাকে। অ'কে, ব'লা এতিয়া আৰম্ভ কৰোঁ। বুদ্ধি, দ যোগ ধ, দৈ ধৈ আদ্ধ। যুক্ত আখৰ মানে লাগি থকা আখৰ। জোৰ হৈ থকা আখৰকে যুক্ত আখৰ বুলি কয়। দন্ত্যাৰ্থ, দ যোগ ধ, দৈ আদ্ধ। বুদ্ধি, শুদ্ধ, এইকেইটা শব্দ। অ'কে, এনেধৰণে পঢ়ি গৈ থাকিব আৰু আখৰকেইটা চিনি পোৱাই পঢ়ি ল'বা। অ'কে, যুক্ত আখৰ গঠন কৰোঁ আহা। এইটো এনেধৰণে দ যোগ ধ, দৈ ধৈ আদ্ধ। এইকেইটা মানে ভঙা আছে যুক্ত আখৰকেইটা, এতিয়া গঠন কৰিব লাগে। এইকেইটা ভঙা আছে, গঠন কৰিব লাগে, কাৰণ এইকেইটা দ যোগ ধ, দৈ ধৈ আদ্ধ, এইকেইটা শব্দ এনেকুৱা গঠন কৰিব লাগে। অ'কে, এনেকুৱা পঢ়ি গৈ থাকিব। 4 নম্বৰ, যুক্ত আখৰ ভাঙি পঢ়ো আৰু লিখো আহা।
4 নম্বৰ যুক্ত আখৰ ভাঙি পঢ়ো আৰু লিখো আহা। লাগি থকা আখৰ যোগ হৈ থকা আখৰ কিতাক ভাঙি পঢ়ো আহা। এটা ভাঙি পঢ়িব লাগে। যেনে ম ভে আম্ভ, ম যোগ ভ, মই আম্ভ, কুম্ভৰ অম্বিকা, এনেধৰণে নমন্যম যুক্ত আখৰ এইটো ভঙা আছে। ন যোগ ম, নৈ মই, নম, জন্ম, চিহ্ন, চিন্ম, এনেধৰণে পঢ়িবা। অ'কে, আখৰকেইটা চিনি পোৱাই, খালি ইয়াত ভঙাও আছে, খালি নিজে পঢ়িব লাগে। নিজে পঢ়ি যাবা, লিখি যাবা, ৰিভাইজ কৰি যাবা, এনেও মনত থাকিবই। অ'কে, ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰ যুক্ত আখৰ গঠন কৰোঁ আহা। ম যোগ ব, মই ব্যায়াম ভ, ন যোগ ম, নমন্যম, ক যোগ ম, কমৈক্যম, ন যোগ দ যোগ ৰ, নদয়ান্দ্ৰ, তান্দ্ৰ, কৰেন্দ্ৰ। অ'কে, 6 নম্বৰ শব্দৰ মাজত পৰা যুক্ত আখৰ বাছি উলিয়াই লিখা। যেনে শান্ত, নৈতান্ত, এইকেইটা এনেধৰণে ওপৰত দিয়া আছে। এইকেইটা যুক্ত আখৰকেইটা লাগি থকা আখৰ, যোগ হৈ থকা আখৰ, মানে সেইটো লিখিব লাগে। যেনে উদাহৰণ দিয়া আছে, শান্ত, তো নৈতান্ত, এইটো উন্ননা, নমন্যম, এইকেইটা এনেধৰণে কেন্দ্ৰ, এইকেইটা নদান্দ্ৰ, এনেকুৱা যোগ হৈ থকা আখৰ লিখিব লাগে। এনেধৰণে লিখিব ছাত্ৰ-ছাত্ৰীসকল। 7 নম্বৰ একে অৰ্থ প্ৰকাশ কৰা শব্দ 5 টানি আঁচ টানি মিলো আহা। এইকেইটা এনেধৰণে লিখিবা। পদই কিতাপ, পদ গুৰু শিক্ষক, টুল পঢ়াশালী, এনেধৰণে দিয়া আছে। এইকেইটা লিখিবা। অ'কে, নিজে ভিডিঅ'টো পাউজ কৰি ভালকৈ চাই যিমান পাৰে লিখি পঢ়ি গৈ থাকিবা। অ'কে, মই উদাহৰণস্বৰূপে অলপহে কৈ দিছোঁ। 8 নম্বৰ দফাটো পঢ়ি আঁচ দিয়া শব্দসমূহ অৰ্থ শিক্ষকৰ সহায়ত জানি লিখা। পুৰণি কালত স্কুল নাছিল। ছাত্ৰ-ছাত্ৰীসকলে টুলত পঢ়া শুনা কৰিছিল। তেওঁলোকে প্ৰখৰ ৰ'দ বৰষুণত বাধা নামানি কঠোৰ শ্ৰম কৰিছিল। শিক্ষক
গুৰু আৰু ছাত্ৰক চিন্ময় বুলিছিল। বল, বুদ্ধি আৰু সাহসেৰে দুৰ্দান্ত পহুকো বশ কৰিব পাৰিছিল। সংস্কৃত পঢ়াশালি বৰচুকা এটা ছাত্ৰ শিক্ষক অধীন জমাব নোৱাৰা শব্দ অৰ্থ টোলত সংস্কৃত পঢ়াশালি প্ৰথম প্ৰখৰ বৰচুকা কঠোৰ টান গুৰু শিক্ষক শিষ্য ছাত্ৰ দুৰ্দান্ত জমাব নোৱাৰা বছ অধীন এইকেইটা শব্দ অৰ্থ অ'কে। 9 নম্বৰ যুক্তাক্ষৰ ভঙা আৰু শব্দ সজা। ছাত্ৰ ছাত্ৰীসকলে এইকেইটা নিজেই ভিডিঅ'টো পজ কৰি পঢ়ি ল'বা অ'কে। আৰু ভিডিঅ'টো যদি অলপ ভাল লাগিলে তেনেহ'লে লাইক চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা অ'কে। আৰু নতুন ভিডিঅ' আপলোডৰ